ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহি পৰিছে এটা চূড়ান্ত খবৰ। CBSE দশম আৰু দ্বাদশ শ্ৰেণী 2025 চনৰ চূড়ান্ত পৰীক্ষাৰ সূচী প্ৰকাশ কৰিছে। CBSE দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। 15 ফেব্ৰুৱাৰীৰ পৰা 18 মাৰ্চলৈ দশম শ্ৰেণীৰ পৰীক্ষা থাকিব আৰু 15 ফেব্ৰুৱাৰীৰ পৰা 4 এপ্ৰিললৈ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা থাকিব। ইতিমধ্যে CBSE এটা বৃহৎ ঘোষণা কৰিছে। CBSE ঘোষণা কৰিছে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়সূচী। দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। এয়া দেখুৱাব বিচাৰিছোঁ, এয়া হৈছে ক্লাছ 10 আৰু 12ৰ ৰুটিন। এই ৰুটিন মতে 2025 বৰ্ষত ক্লাছ 10 আৰু 12ৰ চূড়ান্ত পৰীক্ষা হ'ব। ইতিমধ্যে CBSEৰ অফিচিয়েল ৱেবছাইটত এই টাইম টেবুল প্ৰকাশ কৰিছে। এতিয়া প্ৰশ্ন হৈছে, অসমত কেতিয়া HSLC আৰু HS ছেকেণ্ড ইয়াৰ পৰীক্ষা অনুষ্ঠিত কৰিব? এতিয়ালৈকে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে এই বিষয়ে কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই। যেহেতু ইতিমধ্যে CBSEয়ে সময়সূচী ঘোষণা কৰিছে, অতি শীঘ্ৰে অসমৰ ক্লাছ 10 আৰু 12ৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিব। ধাৰণা কৰা হৈছে এই মাহৰ ভিতৰত ক্লাছ 10 আৰু 12ৰ সময়সূচী ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। HSLC আৰু HS ছেকেণ্ড ইয়াৰৰ পৰীক্ষাৰ ৰুটিন কেতিয়া প্ৰকাশ পায়, সবিশেষ এইটো চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ দিয়া হ'ব। গতিকে পলম কিয়, এতিয়াই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া।